কেতিয়াবা আমি ডাঙৰবোৰে কিছুমান কথা পাহৰি থাকোঁ আৰু সৰু শিশুসকলৰ পৰাই কিছুমান কথা জানিব পাৰোঁ, নহয়নে? হিন্দী লিখিছে দেই আমাৰ টিকলাই। হিন্দী লিখিছে। নলৈকে লিখিছা ন? এতিয়া কি কৰিবা? তোমাৰতো এতিয়া পঢ়া হৈ গ'ল। কি কৰিবা এতিয়া? কি চাবা টিভিত? কৃষ্ণ চাম। কৃষ্ণ চাবা? তুমি খালি টিভিয়ে চাই থাকিব খোজা, শ্ৰীকৃষ্ণই চাই থাকিব খোজা। শ্ৰীকৃষ্ণৰ পৰা কি শিকিছা মোক কোৱাচোন? তুমি শ্ৰীকৃষ্ণ যে সদায় চাই থাকা, তুমি কি শিকিছা? শ্ৰীকৃষ্ণ কোন হয়? ভগৱান হয়। ভগৱান হয়? শ্ৰীকৃষ্ণৰ মাকৰ নাম? মাকৰ নাম দেৱকী। দেৱকী হয়। দেউতাকৰ নাম? বসুদেৱ। বসুদেৱ হয়। আৰু শ্ৰীকৃষ্ণৰ বেষ্ট ফ্ৰেণ্ড কোন আছিলে? সখী? শ্ৰীকৃষ্ণৰ সখী কোন আছিল? কি? অৰ্জুন আৰু সুদামা। অৰ্জুন আৰু সুদামা। সুদামা আছিলে? মই কিন্তু নাজানো দেই। সুদামা যদি টিকনি কিয় আছে চিকনি চাকাটো এটাৰ হয় হয় হয়, সুদামা। হয় দিয়া, ঠিকে কৈছা। শ্ৰীকৃষ্ণই কি খাই ভাল পাইছিলে? মাখন মাখন মাখন। মাখন। যশোদা মা কোন আছিলে? যশোদা মা? পালনি মা। পালনি মা। কেনেকে গৈ পালে তাতে যশোদাৰ তাতে? কৃষ্ণৰ মামাকে যে ৰাজা আছিল, দুষ্ট আছিল যে, কেনে কৃষ্ণৰ মামাকৰ ঘৰতে থৈ আহিছে। কোনে? বসুদেৱে। বসুদেৱে, পুৰা বানপানীৰ মাজে মাজে গৈছিলে ন? কেনেকে লৈ গৈছিলে শ্ৰীকৃষ্ণ? পানীত ঢৌত কেনেকে লৈ গৈছিল শ্ৰীকৃষ্ণ? ধৰি লৈ গৈছিল এনেকে, কাল নাগি এনেকে ধৰি লৈ গৈছিল। আৰু গংগা দেৱী, গংগা নদী আহিছিল পাৰ কৰি। ভিতৰত যে সোমাই আহিছিল। গংগা নদী আহি পেলাই যে পানী উঠাই দিলে এনেকে। তুমি মোক কবা দেই, গোটেই সাধু কথাটো কবা হা। গংগা নদীখিনি যে এনেকে দিলে, গংগা নদী। মানে পানীখিনি বাঢ়ি গ'ল আৰু তেতিয়া, যাতে কংসই গম নাপায়, সেনেকে মানে বানপানী কৰি দিলে, যাতে কংসই গমেই নাপায়, পতককে থৈ আহিব পাৰিব শ্ৰীকৃষ্ণ, হয়নে? ৰাম কোন আছিলে? শ্ৰীৰাম? ৰামায়ণতো চাই থাকা তুমি, ৰামায়ণৰ বিষয়ে গম পাইছা? কৃষ্ণৰ অৱতাৰ। বিষ্ণুৰ অৱতাৰ। কৃষ্ণ মানে কৃষ্ণ। তাৰপিছত ৰামৰ মাক কোন আছিলে? কৌশল্যা। কৌশল্যা। আৰু ৰামৰ দেউতাক? দশৰথ ৰজা। দশৰথ ৰজা ন? কেইজনী ৰাণী আনিছিলে দশৰথ ৰজাই? ৰাণী কেইজনী আনিছিল দশৰথ ৰজাই? তিনিটা। তাৰপিছত হনুমান কোন আছিল? হনুমান ৰামৰ শক্তিশালী দূত। কি হয়? দূত হয়। দূত হয়। ৰামৰ ভায়েকজন কোন আছিল? লক্ষ্মণ। সীতা কোন আছিলে? সীতা আছিল বৈনাক। সীতাই ৰামক কি বুলি মাতে? ৰামক স্বামী। স্বামী। বিয়া হৈছিল যে। স্বামী বুলি মাতে। তাৰপিছত শূৰ্পণখা কোন আছিল? ৰাৱণৰ ঘৈণীয়েক। ভনীয়েক। শূৰ্পণখাৰ নাকটো কোনে কাটিছিল? কিয়? তাই যে ভাল ছোৱালী ৰূপ লৈছিল চাদৰ মেখেলা পিন্ধি। তাইৰ নামটোতো বেলেগ ক'লে, তাই শূৰ্পণখা বুলি গমেই পাই যাব। মানে বেলেগ ৰূপ লৈ আহিছিলে ন? লক্ষ্মণক কিবা ক'বলৈ আহিছিল, লক্ষ্মণে গম পাই গ'ল। নখ দেখি গম পাই গৈছিল ন ৰাক্ষসী বুলি। তাই নাকটো কাটি দিলে। ঠিকে আছে। আৰু ৰাৱণৰ পুতেকজনৰ নাম কি আছিল? মেঘনাদ। ৰাৱণে কাক পূজা কৰিছিলে বেটা? ৰাৱণে পূজা কাক কৰিছিল? শিৱক কৰিছিলে ন পূজা? হনুমানক কোনে জুই লগাই দিছিলে? হনুমানৰ নেজত জুই কোনে লগাইছিল? ৰাৱণ আৰু সেনাপতিয়ে। কিন্তু হনুমান পুৰি গ'ল নে নগ'ল? নগ'ল নহয়।
উল্টাটাৰে লংকা জ্বলাই দিলে ৰাৱণৰ। কিয় মানে ৰাৱণতো পাৱাৰফুল আছিলে ন, তো ৰাৱণৰ লংকাও জ্বলাই দিলে, আকৌ বেয়া বল আছিল, বেয়া বুদ্ধি আছিল, বেয়া বুদ্ধি আছিলে ন। বেয়া বল। তো ৰাৱণক লাষ্টত কোনে মাৰি পেলালে? জুই দি মাৰি পেলালে কোনে? ৰামে। কাৰত যে জুই লগাই আনকি ৰামৰ কাৰত জুই লগাই দিলে ন। তাৰপিছত তাৰপৰা কি বুজি পালো এতিয়া আমি? ৰাৱণতো ইমান পাৱাৰফুল আছিলে, তথাপি ৰামক যে বেয়া হেৰি কৰিব নালাগে। কি কৰিব নালাগে? আমি সদায় চবৰে ভাল চিন্তা কৰিব লাগে। আৰু বেয়া চিন্তা কৰিব নালাগে। বেয়া চিন্তা কৰিলে কি হয়? আমাৰ লগত বেয়াই হয়। আমাৰ লগত ভগৱানে আমাক শাস্তি দিয়ে, বেয়া পায়, পাপ দিয়ে। মানে ৰামায়ণ চাই থাকে আৰু শ্ৰীকৃষ্ণ চাই থাকে সি। কিছুমান অকণমান জানা হৈছে আৰু অকণমান জানা হৈছে। ঠিক আছে দিয়া, থেংক ইউ। হ'ব দিয়া, এতিয়া ভাত খাবা বোলা। পঢ়া হৈছে এতিয়া? নাই কিবা কিবি আঁকি আছে দেই আমাৰ টিকলাটোৱে। ভিডিঅ'টি চাই কেনে পালে জনাব দেই, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। সৰু বাচ্ছা সি, এনে তাক মই সুধিছিলোঁ, আৰু যিখিনি চাই যিখিনি শিকিছে কৈছে আৰু, গতিকে একো যাতে নকয়। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব দেই।